হেল্ল' ৱেলকাম টু মাই চেনেল লাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকলৰ বন্ধুবান্ধৱসকল তো মই আজি এটা ভিডিঅ' নিছোঁ এইটো হৈছে শিশু দিৱস বা 14 নৱেম্বৰ বিষয়ে দৰ্শাৰী বাক্য তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আহিছে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব 1 নম্বৰ শিশু দিৱস প্ৰতি বছৰে 14 নৱেম্বৰ তাৰিখে পালন কৰা হয় 2 নম্বৰ 14 নৱেম্বৰ হ'ল পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন 3 নম্বৰ পণ্ডিত জৱাহৰলাল নেহৰু আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী 4 নম্বৰ জৱাহৰলাল নেহৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু শিশুসকলৰ প্ৰতি ভালপোৱাৰ বাবে তেখেতৰ জন্মদিনটোত আমাৰ দেশত শিশু দিৱস হিচাপে পালন কৰা হয় 5 নম্বৰ শিশু দিৱস উদযাপনৰ প্ৰধান উদ্দেশ্য হ'ল শিশুসকলৰ অধিকাৰক লৈ সজাগতা বৃদ্ধি কৰা 6 নম্বৰ 1889 চনৰ 14 নৱেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল 7 নম্বৰ তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে 17 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল 8 নম্বৰ 1955 চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰে 9 নম্বৰ জৱাহৰলাল নেহৰুৱে শিশুসকলক বৰ ভাল পাইছিল আৰু তেওঁলোকৰ মাজত তেওঁ নেহৰু পুৰা বা নেহৰু চাচা বুলি পৰিচিত আছিল 10 নম্বৰ এই বিশেষ দিনটোত তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰা হয় 11 নম্বৰ শিশু দিৱসৰ দিনা শিশুসকলক মৰম চেনেহ কৰাৰ লগতে মিঠাই কাৰ্ড আদি দিয়া হয় 12 নম্বৰ শিশু দিৱস উদযাপন তেতিয়াই সফল হ'ব যেতিয়া শিশু শ্ৰমিক নিবাৰণ হোৱাৰ লগতে প্ৰতিজন শিশুৱে শিক্ষাৰ অধিকাৰ লাভ কৰিব তো এইখিনি আছিল সৰুকৈ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে আৰু হেল্পফুল ভালবে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিও একেবাৰে নাপাহৰিব তো আজিলৈকে জয় অসম জয় জুবিন দা